নমস্কাৰ মই নয়ন ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি আমি এই ভিডিঅ'টোত 4টা কান্ধৰ বিষ নিৰাময়ৰ এক্সাৰসাইজৰ কথা আলোচনা কৰিম আৰু লগতে আজি মই যিকেইটা এক্সাৰসাইজ আপোনালোকক দেখাম সেই গোটেইকেইটা এক্সাৰসাইজ হৈছে আইচোমেট্ৰিক এক্সাৰসাইজ। মানে এইকেইটা এক্সাৰসাইজ কৰোঁতে আমি শোল্ডাৰ পেইনৰ কাৰণে শোল্ডাৰ জইনৰ কোনো ধৰণৰ মুভমেন্ট নোহোৱাকৈ কৰিম। আৰু আজি মই ভিডিঅ'ত দেখুওৱা এক্সাৰসাইজ কেইটা সেইসকল লোকৰ বাবেহে যিসকল লোকৰ শোল্ডাৰ পেইন একুইট, মানে যিসকল লোকৰ কান্ধৰ বিষ হ'বলৈ 8 দিনৰ পৰা 10 দিন হৈছে তেওঁলোকে এইকেইটা এক্সাৰসাইজ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ কান্ধৰ বিষ ক্ৰনিক, মানে আপোনালোকৰ যদি কান্ধৰ বিষ 2 পৰা 3 মাহ পুৰণা, তেতিয়াহ'লে মই আপোনালোকৰ বাবে আগতে ভিডিঅ' বনাই থৈছো। আপোনালোকে আই বুটনত যায় বা ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত যাই পেলাই সেই ভিডিঅ'টো চাব পাৰিব। আহকচোন এতিয়া আমি কান্ধৰ বিষৰ বাবে আইচোমেট্ৰিক এক্সাৰসাইজ কেইটা কেনেকুৱা ধৰণৰ হয় সেইটো চাওঁ। শোল্ডাৰ পেইনৰ বাবে আইচোমেট্ৰিক এক্সাৰসাইজ কৰিবৰ কাৰণে আপোনালোকে প্ৰথমে এনেকুৱা ধৰণৰ এখন ৱালৰ কাষত আহি ল'ব লাগিব। তাৰ পিছত আপোনালোকে যিখন হাতৰ আইচোমেট্ৰিক এক্সাৰসাইজ কৰিব বিচাৰে সেইখন হাত আপোনালোকে এনেকৈ 90 ডিগ্ৰী কৰি ৰাখিব লাগিব। ৰাখি পেলাই আপোনালোকে আনখন হাত আপোনালোকৰ এইখন হাতৰ পতাত এনেকৈ দিব লাগিব। দি পেলাই আপোনালোকে এইখন হাতেৰে আপোনালোকৰ এইফালে ভিতৰৰ ফালে আৰু এইখন হাতেৰে আপোনালোকে ভিতৰৰ ফালে আনিবলৈ বাধা দিব লাগিব, ঠিক মই এনেকৈ ভিডিঅ'ত কৰাৰ দৰে। এনেকৈ কৰি পেলাই আপোনালোকে 5 পৰা 10 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5। আকৌ এনেকৈ আপোনালোকে এখন হাতেৰে ভিতৰৰ ফালে আনিব ট্ৰাই কৰিব লাগিব আৰু আপোনালোকে এখন হাতেৰে এখন হাত ভিতৰৰ ফালে নাহিবলৈ আপোনালোকে বাধা দিব লাগিব, ঠিক এনেকৈ মই ভিডিঅ'ত কৰাৰ দৰে। 1 2 3 4 5। আকৌ এনেকৈ 1 2 3 4 5। আকৌ এনেকৈ 1 2 3 4 5। এইটো কৰি থাকোঁতে আপোনালোকৰ এইফালৰ যিখিনি মাসল আছে এই শোল্ডাৰ মাসলখিনিত আপোনালোকৰ কন্ট্ৰাকশন ফিল হ'ব। আৰু এইটো হৈছে আপোনালোকৰ শোল্ডাৰৰ কাৰণে 1 নম্বৰ আইচোমেট্ৰিক এক্সাৰসাইজ। তাৰপিছত 2 নম্বৰ আইচোমেট্ৰিক এক্সাৰসাইজৰ কাৰণে আপোনালোকে প্ৰথম এক্সাৰসাইজটোৰ দৰে হাতখন সেম এনেকৈ ৰাখিব লাগিব। এনেকৈ আপোনালোকে এইখন হাতেৰে বাহিৰৰ ফালে নিবলৈ ট্ৰাই কৰিব লাগিব আৰু আপোনালোকে এইখন হাতেৰে বাহিৰলৈ হাতখন নাযাবলৈ বাধা দিব লাগিব, ঠিক মই ভিডিঅ'ত কৰাৰ দৰে এনেকৈ। 1 2 3 4 5। আকৌ এনেকৈ 1 2 3 4 5। আকৌ এনেকৈ 1 2 3 4 5। আকৌ এনেকৈ 1 2 3 4 5। এনেকৈ আপোনালোকে 10 পৰা 15 ছেকেণ্ডকে হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব। তাৰপিছত 3 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে কাপোৰ বা টাৱেল এনেকৈ জাপি ল'ব লাগিব। লৈ পেলাই আপোনালোকে এনেকৈ ৱালত দিব লাগিব। দি পেলাই আপোনালোকে মানুহটো এতিয়া উল্টা হ'ব লাগিব, মানে ৱালৰ ফালে মুখ কৰি পেলাই আপোনালোকে যিখন হাতত বিষ আছে, মানে আপোনালোকে যিখন হাতৰ আইচোমেট্ৰিক এক্সাৰসাইজ কৰিব খোজে সেইখন হাত এনেকৈ মই ৰখাৰ দৰে এনেকৈ ৰাখিব লাগিব। ৰাখি পেলাই আপোনালোকে ৱালৰ ফালে হিচিব লাগিব। হেঁচোতে আপোনালোকে ধ্যান ৰাখিব যাতে আপোনালোকৰ বডিটো এনেকৈ আগফালে নাযায় বা এনেকৈ পিছফালে নাযায়, বডিটো যাতে আপোনালোকে ষ্ট্ৰেইট হৈ থাকে। এনেকৈ হেঁচি পেলাই আপোনালোকে 10 পৰা 15 ছেকেণ্ড হোল্ড কৰিব পাৰে। 1 2 3 4 5 6 7 8 9 10। আকৌ এনেকৈ 1 2 3 4 5 6 7 8 9 10। আকৌ এনেকৈ 1 2 3 4 5 6 7 8 9 10। এনেকৈ আপোনালোকে 10 পৰা 15 ছেকেণ্ড হোল্ড কৰি 10 পৰা 15 বাৰকৈ কৰিব লাগিব। তাৰপিছত 4 নম্বৰ আইচোমেট্ৰিক এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে কাপোৰ টাৱেলখন জাপি লৈ পেলাই আপোনালোকে এনেকৈ পিছফালে দিব লাগিব। দি পেলাই আপোনালোকে যিখন হাতৰ আইচোমেট্ৰিক এক্সাৰসাইজ কৰিব খোজে সেইখন হাত আপোনালোকে এনেকৈ ৰাখিব লাগিব 90 ডিগ্ৰী কৰি পেলাই। এনেকৈ ৰাখি পেলাই আপোনালোকে হাতখন ৱালৰ ফালে এনেকৈ ঠেলিব লাগিব। এনেকৈ ৱালৰ ফালে আপোনালোকে ঠেলিব লাগিব। হাতখন আপোনালোকে এনেকৈ ৱালৰ ফালে ঠেলিব লাগিব। ঠেলি পেলাই 10 পৰা 15 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10। আকৌ এনেকৈ 1 2 3 4 5 6 7 8 9 10। এইটো এক্সাৰসাইজটো আপোনালোকে 10 পৰা 15 বাৰ কৰিব লাগিব। আজিলৈ এইখিনিয়ে। আশা কৰিছো আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হ'ব। আৰু ইয়াৰ লগতে যদি আপোনালোকে মূৰৰ বিষৰ বাবে এক্সাৰসাইজ বিচাৰি আছে তেতিয়াহ'লে লেফ্ট চাইডে শ্ব' হৈ থকা ভিডিঅ'টো ক্লিক কৰি এই বিষয়ৰ সমাধানবোৰ চাব পাৰিব। আৰু যদি আপোনালোকে কঁকালৰ বিষৰ বাবে ৰাতি শুবলৈ বহুত অসুবিধাৰ সন্মুখীন হৈ আছে বা আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পিছত বহুত কঁকালত বিষ অনুভৱ কৰে, তেতিয়াহ'লে ৰাইট চাইডে শ্ব' হৈ থকা ভিডিঅ'টো ক্লিক কৰি এই বিষয়ৰ সমাধানবোৰ কেনেকুৱা ধৰণৰ হ'ব চাব পাৰিব।